Hey students, আজি আমি তোমালোকৰ ক্লাস 10 ৰ trigonometry exercise 8.3 টুক কৰিম। exercise 8.3 কৰা আগতে আমি কেইটামান ফৰ্মুলা জানিব লাগিব। ইয়াৰ আগতে আমি sin 90 ডিগ্ৰী 30 ডিগ্ৰী 45 60 ডিগ্ৰী একেটাৰ ভ্যালু উলিয়াব শিকিছিলো। আগৰ এক্সাৰসাইজটো যদি তোমালোকে চোৱা নাই চাই ল'ব পাৰা। এতিয়া আমি ইয়াৰে কিছু সাপোজ ইয়াতে কোৱেশ্চন থাকিব পাৰে sin 18 ডিগ্ৰী সাপোজ থাকিব পাৰে sin 15 ডিগ্ৰী। তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ কাৰণে আমি এটা বেলেগ ফৰ্মুলা আমি জানিব লাগিব। সেই ফৰ্মুলা কেইটা আগতে লিখাই দিও, সেই ফৰ্মুলা কেইটা আগতে লিখি লোৱা, তাৰপিছত আমি এক্সাৰসাইজটো যাম। প্ৰথম ফৰ্মুলা হ'ল sin 90 minus theta equal to cos theta। মানে sin 90 minus theta মানে যিকোনো এংগল হ'ব পাৰে। মানে sin 90 minus যদি 30 ডিগ্ৰী হয় তেনেহলে মই কিমান লিখিম, এনসাৰটো হ'ব cos 30 ৰ সমান হ'ব। ঠিক আছে, ঠিক তেনে ইয়াৰ উল্টাটোও সেম, মানে cos 90 minus theta equal to কি হয় sin theta হ'ব। ঠিক তেনেদৰে tan 90 minus theta equal to কি হয় cot theta। আর ঠিক তেনেদৰে cot 90 minus theta টো কি হয় tan theta হয়। ঠিক তেনেদৰে cosec 90 minus theta equal to তোমাৰ হয় sec theta। আর ঠিক তেনেদৰে sec 90 minus theta ও তোমাৰ কি হয় cosec theta হয়। sin 90 minus theta হলে cos theta সমান, মানে sin 90 minus 30 হলে cos 30 সমান হ'ব। মানে উল্টাকে cos 90 minus theta ও sin theta সমান হয়। theta ঠাইত 30 লিখি দিছো দেই ইয়াতে, সৰি। ঠিক তেনেদৰে tan 90 minus theta cot theta হয়, ঠিক তেনেদৰে cot 90 minus theta ও tan theta হয়। cosec 90 minus theta sec theta হয়, sec 90 minus theta ও cosec theta হয়। এই এক্সাৰসাইজটো তোমালোকৰ ট্ৰিগনোমেট্ৰিৰ সকলোতকৈ সহজ এক্সাৰসাইজ আৰু সকলোতকৈ মজা লগা এক্সাৰসাইজ। তো চাও আমি এতিয়া যাম এক্সাৰসাইজ 8.3। তাৰ আগতে তোমালোকে এইখিনি পজ কৰি লিখি ল'ব পাৰা। এক্সাৰসাইজ 8.3 ৰ মই 1 ৰ 1 2 আৰু 4 বা 3 যিকোনো এটা কৰি দিম, তোমালোকে কৰিব পাৰিবা। 1 ৰ 1 2 কৰি দিও, কি দিছে sin 18 by cos 72। sin 18 by cos 72। এটা কথা মন কৰিবা, যেতিয়া এনেকৈ দিব সদায় 18 আৰু 72 চোৱা, 90 ৰ পৰা 72 মাইনাছ কৰিলে 18 আহে, বা 90 ৰ পৰা 18 মাইনাছ কৰিলে 72 আহে। মানে ইহঁত দুটাক আমাক সদায় কি কৰি দিয়ে, ৰিলেট কৰি দিয়ে। ইয়াতে মই কি লিখিম, sin 18 কেতিয়া আহিব, যেতিয়া 90 ৰ পৰা মই 72, এইটো কেতিয়া আহিব সেইটো চাবা, এইটো কেতিয়া আহিব যেতিয়া 90 ৰ পৰা 72 মাইনাছ কৰিম। আৰু তলৰটোত মই একো নকৰোঁ। এনেকুৱাকৈ যেতিয়া ৰিলেটেড থাকে, মানে 90 ৰ পৰা 72 মাইনাছ কৰিলে 18 আহে, তেতিয়া ইয়াৰে এটা কৰি দিলেই হ'ব। তোমালোকে যদি ইচ্ছা কৰা sin 18 টো এনেকৈ ৰাখি পেলাই cos 90 মাইনাছ 18 হ'ব, এইটোকো চেঞ্জ কৰিব পাৰা, যিকোনো এটাক চেঞ্জ কৰিলেই হ'ল। তো sin 90 মাইনাছ থিটা, এইটো হ'ল থিটা। এইবাৰ 90 মাইনাছ থিটা কি হয় cos থিটা। থিটা মানে আমাৰ কিমান আছে 72 বাই cos 72, কাটি গ'ল, এনসাৰ 1 হয়। যদি তোমালোকে এইটো চেঞ্জ নকৰি এইটোক কৰিলা হয় তেনেহ'লে ইয়াতে কি আহিলে হয়, ওপৰত sin 18, তলত cos 90 মাইনাছ থিটা কি হয় sin থিটা, মানে sin থিটা মানে কিমান আছে 18, তো কাটি এনসাৰ 1। এনেকুৱা থাকিলে সদায় যিকোনো যদি এইটোৰ লগত ৰিলেট হয় সদায় এটাকে চেঞ্জ কৰিবা, আৰু সদায় এনেকৈ ইয়াতে ৰিলেট হোৱাকৈ দিয়ে। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 3। এইটো কৰি লোৱা, তাৰপিছত কুৱেশ্যন নম্বৰ আমি 3 যাওঁ। কুৱেশ্যন নম্বৰ 3 টোত আমাক দিছে cos 45 minus sin 42, sorry cos 48, cos I think cos, yes cos 48 minus sin 42। ইয়াতেও চোৱাচোন 90 ৰ পৰা 48 মাইনাছ কৰিলে 42 পায়, আৰু ঠিক তেনেদৰে 90 ৰ পৰা 42 মাইনাছ কৰিলে 48 পায়। মানে দুটা নাম্বাৰ 90 ৰ লগত ৰিলেট হৈ আছে, মানে ইয়াৰে যিকোনো এটাক চেঞ্জ কৰিলেই হ'ব। মই ইয়াতে 48 টোক চেঞ্জ কৰোঁ, 90 মাইনাছ 42 লিখিম। 48 কেতিয়া পায়, যেতিয়া 90 মাইনাছ 42 হয়, মাইনাছ sin 42। এইটোক চেঞ্জ কৰিছোঁ যেতিয়া, এইটোক চেঞ্জ কৰাৰ প্ৰয়োজন নাই। cos 90 মাইনাছ থিটা, ইয়াতে থিটা মানে 42 ইকুৱেল টু কি হয় sin থিটা, মানে sin 42 মাইনাছ sin 42, দুটা কাটি গ'লে এনসাৰ ইজ 0। বাস মই কৈছিল যে এইটো একেবাৰে
সহজ এক্সাৰসাইজ হয় বুলি হৈ গ'ল তো এইটো কৰি লোৱা নেক্সট আমি কুৱেশ্যন নম্বৰ 2 যাম নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 2 তাত কি দিছে আমাক 1048 1023 1048 1023 1042 1067 equal to 1 বুলি আমাক প্ৰুফ কৰিব দিছে তো আমি LHS লৈ লওঁ LHS কিমান হ'ব 1048 into 1023 into 1042 into 1067 ইয়াতে যদি সোৱা 1090 minus 42 কৰিলে 48 আহে আৰু 1090 minus 67 কৰিলে 23 আহে মানে ইহত দুটাক আমি চেঞ্জ নকৰিলে হ'ব ইহত দুটাক আমি চেঞ্জ কৰিলে হৈ গ'ল আমি কি লিখিম 1090 minus 42 48 পাবৰ কাৰণে আৰু ঠিক তেনেদৰে 1090 minus 67 23 পাবৰ কাৰণে আৰু বাকি দুটা সেম থাকিব 1042 1067 1090 minus theta কি হয় cot theta মানে cot theta মানে 42 ঠিক তেনেদৰে এইটো কি হ'ব নব cot 67 into 1042 into 1067 এটা হয়তো তোমালোকৰ মনত আছে মই একদম ফাৰ্স্ট এক্সাৰসাইজত কৈছিলো যে 10 টোৰ উল্টা কি হয় cot হয় মানে cot theta equal to 1/10 theta উল্টা হয় তো ইয়াতে cot 42 ঠাইত 1/1042 লিখিব পাৰো আৰু এটো 1/1067 লিখিব পাৰো বাকি কেইটা 1042 আৰু 1067 হৈ থাকে হয় cot 42 মানে 1/1042 আৰু cot 67 মানে 1/1067 লিখিব পাৰো তো কাটি গল answer equal to 1 z is equal to RHS আৰু এটোকে আমাক প্ৰুফ কৰিব দিছিলে বাস হৈ গল খতম আমি প্ৰুফ কৰি দিলো হয় তো এইখিনিয়ে ইয়াতে এটো কৰিলো আৰু নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টোত যাম কোৱেশ্চন নম্বৰ 2 টোক যদি চাও 2 টোত আমাক কি দিছে cos 38 minus cos 52 cos 38 minus cos 52 sorry into niki ha into then minus sin 38 cos 52 equal to 0 বুলি আমাক প্ৰুফ কৰিব দিছে তো আমি LHS লও LHS ললে দেখিম আমাৰ কি আছে cos 38 into cos 52 minus sin 38 into cos 52 ইয়াতে যদি আমি চাও আমি দেখিম যে 90 ৰ পৰা 52 মাইনাস কৰিলে সৰি cos আৰু এটা sin আছিল হয়তো ন ও দুটাতে cos আছে আৰু ইফালে দুটাতে sin আছে সৰি দেই মই ভুলকে লিখি দিছিলো দুটাতে sin আছে তো ইয়াতে যদি আমি চাও আমি দেখিম যে ইয়াতে 90 minus 52 কৰিলে 38 হয় আৰু ইয়াতেও ঠিক তেনেদৰে হয় তো আৰু 90 minus 38 কৰিলে 52 হয় 52 কৰিলে 90 minus 52 কৰিলে 38 হয় তো ইয়াতে এটা কাম কৰা যে ইয়াতে মই কি কৰো 0 হ'ব লাগিলে একে একে হ'ব লাগিব দুফালে তো মই যি কোনো এই ফালৰ দুটাকে টাৰ্গেট কৰিলো cos 90 minus 52 কৰিলে 38 পাম ঠিক তেনেদৰে cos 90 minus 38 কৰিলে 52 পাম এই দুটাক চেঞ্জ কৰিলো বাকি এই দুটা সেমে থাকক হয় cos 90 minus theta equal to sin theta theta মানে 50 ইয়াতে 52 আছে আৰু ঠিক তেনেদৰে এটো কিমান হ'ব sin 38 minus sin 38 by sin 52 দুফালে একেই হৈছে নে বাস এইটো উল্টা উল্টাকে আছে লিখি দিব পাৰা sin 38 sin 52 minus sin 38 sin 52 একে একে আহিল ন একে একে আহিল মানে आंसर কি হ'ব 0 that is equal to RHS হয় আমি প্ৰুফ কৰি দিলো হয় এটো কৰি লোৱা তাত আমি আগত যাম নেক্সট আহিল আমাৰ কোৱেশ্চন নম্বৰ 3 Question number 3 নিচিনা question number 3 4 5 আসলে টুৰ থকা question কেটাও বহুত আহে এক্সামত আৰু এই এক্সাৰসাইজ টো পৰা questions আহে বহুত আহে 1 2 মাৰ্কৰ বহুত questions আহে তো এক্সাৰসাইজ টো ভালদৰে চাবা এই এক্সাৰসাইজ টো ইমান টানো নহয় বিহেকে
ইয়াতে কি দিছে if tan 2a equal to cot a minus 18 where 2a is an acute angle find the value of a তো আমাক কি দিছে tan 2a equal to cot a minus 18 বুলি দিছে আর তারপর আমাক কি উলিয়াব দিছে a এর ভ্যালু উলিয়াব দিছে তো here tan 2a equal to cot a minus 18 cot a minus 18 okay এনেকুৱা ধৰণৰ কোৱেশ্চনত সদায় মন কৰিবা যে ইয়াতে যেতিয়া tan আছে ইয়াতেও যাতে আমি tan আনিব পাৰো বা ইয়াতে যেতিয়া cot আছে ইয়াতেও যাতে আমি cot আনিব পাৰো তো tan টু cot কৰিব লাগিলে আমি কি কৰিব লাগিব বা cot টু tan কৰিব লাগিলে আমি কি কৰিব লাগিব ইতি আমাৰ ফৰ্মুলাটো আছিল যে cot 90 minus theta equal to কি হয় tan theta হয় তো যেহেতু ইয়াতে tan 2a আছে মানে cot 90 minus 2a থাকিব লাগিব তেতিয়া আমি tan 2a পাম হয় তো আমি tan 2a টাইট কি লিখিম আমি cot 90 minus 2a বুলি লিখিম which is equal to এফালতক আমি চেঞ্জ একো নকৰো এইটো এনেকৈ থাকিব সো আ দোফালে cot cot আছে তোমা আগতেও কই আগৰ এক্সাৰসাইজটো তো কৈছিলে একে একে থাকিলে দোফালে ক্যান্সেল গুছি যায় cot cot গুছি গলে আমাৰ কি থাকিব 90 minus 2a equal to a minus 18 এতিয়া a বিলাক এফাল কৰা নম্বৰ বিলাক এফাল কৰা minus 2a minus a equal to minus 18 minus 90 that is minus 3a equal to minus 8 and it is 108 that is minus minus kati gol a equal to 108 by 3 3 3 za 3 6 za that is a equal to kiman hil 36 to etu hoy gol er value ami uliyai dilo ঠিক আছে তো এটু তোমালকে করিলো আর তাছত আমি যাম নেক্সট কোয়েশ্চন নাম্বার 4 এটু পজ কৰি প্লাই কৰি লব পাৰা নেক্সট আমি কৰিম কোয়েশ্চন নাম্বার 4 যত আমাক দিয়া আছে tan a equal to cot b prove that a plus b equal to 90 এটু একেবারে সহজ কোয়েশ্চন আমাক কি দিছে tan a here আমাক দিয়া আছে tan a equal to cot b অলপ আগতে কোৱা নিচিনা আমি এইটু কটলৈকে বা এইটু টেনলৈকে নিয়া চেষ্টা কৰিম মই এইটুকে কটলৈকে নিলু tan a কেতিয়া আহে যেতিয়া cot 90 minus a হ'ব তেতিয়া tan a আহিব that is equal to cot b হয় cot 90 minus theta equal to tan theta আছিল ন তো যেহেতু ইয়াতে tan a আছে মানে ইয়াতে কি হ'ব cot 90 minus a হ'ব লাগিব তো এবাৰো cot cot গুছি গল cot cot গুছি গল কি হ'ব 90 minus a equal to b a to ইফালে লৈ যোৱা কি হ'ব 90 equal to a plus b that is a plus b equal to 90 আহি গল এইটো প্রুফ কৰিব দিছিলে বাস খতম এইটো আমাক প্রুফ কৰিব দিছিলে আৰু এইটো আমি প্রুফ কৰি দিলু হয় তো এইটো কৰিলুৱা নেক্সট আমি কোয়েশ্চন নাম্বার 5 ত যাম নেক্সট আহিল কোয়েশ্চন নাম্বার 5 যত আমাক দিয়া আছে sec 4a equal to cosec a minus 20 find the value of a তো আমাক হিয়ার কি দিয়া আছে হিয়ার দিয়া আছে আমার sec 4a equal to sec 4a equal to cosec a minus 20 cosec a minus 20 তো যেহেতু এইফালে cosec আছে এইফালে sec আছে তো এইটু cosec কোড নিয়া চেষ্টা কৰিম বা এইটুক sec কৰাৰ চেষ্টা কৰিম এটা sec আৰু cosec ৰ মাজত যদি আমি চাও cosec 90 minus theta equal to কি হয় sec theta হয় যেহেতু ইয়াতে sec 4a আছে মানে theta ঠাইত 4a হলে এফালে sec 4a হ'ব that means মই এটু কি লিখিম cosec 90 minus 4a equal to cosec a minus 20 cosec cosec কাটিলে কিমান হ'ব 90 minus 4a equal to a minus 20 a কেটা আফাল কৰো minus 4a minus a equal to minus 90 minus 20 that is minus 5a equal to minus 110 minus minus katil a equal to 110 by 5 that is 22 that is a equal to amar kiman hobo 22 degree kiba okhubida ase mo mote ko okhubida thakibo na lage karon ei kita question ekebare সহজ হয়
এইটো পজ কৰি কপি কৰি লোৱা তাৰপিছত আমি যাম কুৱেশ্যন নম্বৰ 6ত এতিয়া আহিম আমি কুৱেশ্যন নম্বৰ 6ত কুৱেশ্যন নম্বৰ 6 টো ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ ক্লাছ 10ত ট্ৰিগনোমেট্ৰিৰ এই এক্সাৰচাইজটোৰ এই এক্সাৰচাইজটো আমাক কি দিছে এ বি চি আৰ দ্য ইণ্টেৰিয়ৰ এংগল অফ এ ট্ৰাইংগল এ বি চি দেন চ' ডেট চাইন বি প্লাছ চি বাই 2 ইকুৱেল টু কছ এ বাই 2 আমি প্ৰথমতে এটা ট্ৰাইংগল ড্ৰ কৰি লৈছোঁ এইটো এ বি চি এটা ট্ৰাইংগল হয় য'ত আমাক কি কৈছে আমাক প্ৰুভ কৰিব দিছে চাইন বি প্লাছ চি বাই 2 ইকুৱেল টু কছ এ বাই 2 আমি লিখিম হিয়াৰ A, B, C are the interior angle of a triangle ABC. Therefore, A plus B plus C তিনিটা angle add হলে কিমান হ'ব 180 হ'ব এটা এটা কাম কৰা তোমালোকে সবকে টুৰে ডিভাইড কৰিব ইয়াতে কাম কৰা ইয়াতে বি প্লাছ চি বেলেগকৈ আছে তো এটোক সেইফালে লৈ যাওঁ মানে বি প্লাছ চি ইকুৱেল টু 180 মাইনাছ এ হ'ব হয় এটা ডিভাইডেড বাই 2 কৰা বঠকে চাৰিওফালে ডিভাইডেড বাই 2 কৰিলোঁ ডিভাইডেড বাই 2 both side হয় তো 2 কৰিলে এটোটো এনেকৈ থাকিব বি প্লাছ চি বাই 2 এইফালে মই ভাঙি দিওঁ 180 বাই 2 মাইনাছ এ বুলি লিখিব পাৰোঁ ডেট ইজ বি প্লাছ চি বাই 2 ইকুৱেল টু 90 মাইনাছ এ বাই 2 হ'ব এইটো কাটি যাব 90 হৈ যাব হয় তো এইটো পালোঁ এইটোক ইকুৱেশ্যন 1 বুলি দি থৈ দিয়া এতিয়া আমাক প্ৰুফ কি ক'ব দিছে আমাক প্ৰুফ ক'ব দিছে চাইন বি প্লাছ চি বাই 2 ইকুৱেল টু কছ এ বাই 2 তো এতিয়া আমি LHS ল'ম Now LHS ত আমাক কি দিছে sin b plus c by 2 sin b plus c by 2 এতিয়া চোৱা sin b plus c by 2 হলে b plus c by 2 কাৰ ইকুৱেল আছে 90 minus a by 2 ইকুৱেল আছে তো b plus c by 2 ঠাইত মই 90 minus a by 2 লিখিব পাৰোঁ তো sin 90 minus theta a by 2 to theta তো sin 90 minus theta মানে কি আছিল আমাৰ cos theta আছিল তো theta আছে a by 2 that is cos a by 2 হ'ল এইটো আছিল LHS এইটো RHS ওলাই গ'ল ন therefore sin b plus c by 2 equal to cos a by 2 proved হৈ গ'ল এইটো proved আমাৰ খতম এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটো বহুতবাৰ আহিছে আৰু হয়তো বহুতবাৰ আহিব সেইকাৰণে এই কুৱেশ্যনটো ভালদৰে চাই ল'বা নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 7ত এইটো তেতিয়ালৈকে তোমালোকে লিখিলোঁ এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 7 য'ত আমাক দিছে sin 67 প্লাছ cos 75ক আমাক বেলেগ এটা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'লৈকে লৈ যাব দিছে য'ত এংগলটো 0ৰ পৰা 45ৰ ভিতৰত থাকে তো আমাৰ কি হ'ল আমাক কৈছে sin 60 কিমান 7 আৰু sin নে cos 75ক cos 75ৰ এংগল কেইটাক 0ৰ পৰা 45ৰ ভিতৰত হোৱাকৈ আমাক লিখিব দিছে তো প্ৰথমতে আমি কি কৰিম এইটো সলিউশন sin 67 মানে মই কিমান লিখিব পাৰোঁ sin 90 মাইনাছ কিমান কৰিলে 67 আহিব 90 মাইনাছ 67 কৰি চোৱা 3 আৰু ইয়াৰ পৰা আহিল 2 মানে 90 মাইনাছ 23 কৰিলে আহে that is sin 90 minus theta equal to কিমান হ'ব cos 23 হ'ব ঠিক তেনে cos 75 equal to cos 90 minus কিমান কৰিলে 75 আহে 90 minus 75 minus কৰিছিলোঁ 5 তাৰপিছত ইয়াতে 1 তাৰ 90 minus 15 that is এইটোক মই কি লিখিব পাৰোঁ cos 90 minus theta equal to sin 15 degree মানে মই sin 67 ঠাইত এইটো লিখিব পাৰোঁ আৰু cos 75 ঠাইত এইটো লিখিব পাৰোঁ হয় তো therefore sin 67 plus cos 75 equal to sin 67 ঠাইত মই কি লিখিব পাৰোঁ cos 23 লিখিব পাৰোঁ আৰু
cos 75 ঠাইত sin 15 লিখিব পাৰোঁ লিখি দিলোঁ য'ত আমাৰ থিটা ক'ৰ পৰা 0 পৰা 45 ৰ ভিতৰত আহিল আগতে 45 আৰু 0 ৰ বাহিৰত আছিল এতিয়া আমাৰ ভিতৰত আহি গ'ল থিটা দুটা হয় তো এইখিনি এইটোৱে কৰিব লগা আছিল এইটো কুৱেশ্যন ইমান বেছি এক্সামত নাহে তথাপিও কৰি থৈ দিয়া এক্সামত কেতিয়াবা কিবা কাৰণত আহিও যাব পাৰে আৰু ভালদৰে চাই থবা তো এক্সাৰচাইজ 8.3 আছিল ন মই পাহৰি গ'লো এক্সাৰচাইজ কিমান আছিলে 8.3 আছিলে 8.3 ডান নেক্সট আমি 8.4 কৰিম তেতিয়ালৈকে ইয়াতে যিখিনি মই কৰা যিকেইটা মই এৰি গৈছোঁ এইকেইটা তোমালোকে কৰিবা আৰু মোক পঠাবা তেতিয়ালৈকে বাই বাই ভালদৰে পঢ়ি থাকিবা